নমস্কাৰ মই সুস্মিতা নখস্তে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে পুনৰ ককাকৰ কামনাৰ বলি হৈছে এবাৰ 13 বছৰীয়া নাতিনীয়ে আৰু পিতৃ-মাতৃৰ অনুপস্থিত এদৰে 13 বছৰীয়া কিশোৰী গৰাকীৰ সৈতে ককাকে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু এই বৰ্বৰ ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে পুনৰ বৰ্বৰ ঘটনা সংঘটিত হৈছে আৰু নিজ ককাকৰ হাততে এইবাৰ ধৰ্ষণৰ বলি হৈছে 13 বছৰীয়া কিশোৰী এইবাৰ ধৰ্ষণৰ বলি হৈছে পুনৰ মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে আৰু মাৰ্ঘেৰিটাত সংঘটিত হৈছে এই ঘটনা আৰু ককাকৰ হাততে আছতে 13 বছৰীয়া কিশোৰী এইবাৰ কামনাৰ বলি হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে আৰু পুনৰবাৰ সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে নিজ ককাকৰ হাততে শিকাৰ হৈছে নিজ ককাকৰ হাততে আছতে কামনাৰ শিকাৰ হৈছে কামনাৰ বলি হৈছে এগৰাকী 13 বছৰীয়া নাবালিকাৰ এই জঘন্য বৰ্বৰ ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰিত আৰু এইদৰে এই জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্ত প্ৰকাশ লামা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু জানিব পৰা অনুসৰি নাবালিকা গৰাকী আসতে লম্পট প্ৰকাশ লামাৰ নাতিনীয়েক আৰু ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অৰ্থাৎ ঘৰত আসতে পিতৃ-মাতৃয়ে কামলৈ যেতিয়া ওলাই যায় তেনে সময়ছোৱাত সেই সুযোগ গ্ৰহণ কৰি প্ৰকাশ লামাৰ নাবালিকা অৰ্থাৎ নাতিনীয়েকৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে প্ৰকাশ লামাৰ বিৰুদ্ধে আৰু ইতিমধ্যে লম্পট প্ৰকাশ লামাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ককাকৰ নামত এইদৰে কলংকসনা জঘন্য কাৰবাৰ কৰিছে জঘন্য ঘটনা কৰিছে আৰু এইদৰে যৌন আতিশায্য চলোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু সেই প্ৰকাশ লামাৰ বিৰুদ্ধে এতিয়া দাবী উত্থাপন হৈছে যে প্ৰকাশ লামাক আসলে কঠোৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু সেই দাবী এতিয়া উত্থাপন হৈছে আৰু মাৰ্ঘেৰিটাত এই ধৰণৰ ঘটনা এই জঘন্য এই বৰ্বৰ ঘটনা এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ককাকৰ হাততে এতিয়া কামনাৰ বলি হৈছে 13 বছৰীয়া নাবালিকা আৰু যেতিয়া পিতৃ-মাতৃ আসলে কামৰ বাবে বাহিৰলৈ ওলাই যায় তেনে সময়তে আসলে ককাকে এইদৰে নাতিনীকৰ সৈতে এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সেই অভিযোগ উত্থাপন হৈছে আৰু এইদৰে পুনৰ আসলে সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ কাষ চপিছে আৰু ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্ত অৰ্থাৎ লম্পট প্ৰকাশ লামাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত ভাইছ আহি পৰিছে দৰ্শকসকলে আগবঢ়াইছো আগৰ পৰা মানে এনেকা মানে যোনটো ঘটনাটো হ'ল এইটো মানে হ'ল আৰু এইটো আগৰ পৰা কৈ আছিলে কি মানে ছোৱালীও ক'লে কালি গধূলি সুধিছোঁ ছোৱালীও কান্দি ক'লে মোক ক'লে কি মানে বাবা এনেকা হ'ল বুলি কান্দি আছে মইতো একদম দিমাগে নাইকিয়া হৈ গ'ল একদম শ্বৰ্ট লিখা হৈ গ'ল মইতো চিধা মাৰিবই ওলাইছিলোঁ ছাৰ মইতো মাৰিম একদম তাতে জেগাতে মই পেলাই দিম বুলি ভাবিছিলোঁ লেকিন মানুহে মোক ধৰিলে মইতো কামৰ পৰা আহিছিলোঁ মই ঘৰত পাইছোঁহে এইটো সময়ত মানে আৰু মানুহ মোক ধৰিলে সেইটো কাৰণে মই একো মানুহজনৰ নাম কি মানুহজনৰ প্ৰকাশ লামা কি হয় সম্বন্ধত কি হয় সম্বন্ধত মোৰ শ্বশুৰ বুঢ়া ইয়াৰ নিজৰ দেউতা মোৰ মানুহজনী নিজৰ দেউতা এনেকুৱা হৈছিলে ছাৰ এইটো আমাৰ নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায় তাৰপাছত আহি কিনি মানে মানুহটো মোক কৈ আছে তোৰ ছোৱালীটো এনেকৈ কৰি আছে তাৰপাছত মই ছোৱালীটো সুধিলোঁ ছোৱালী কেনেকৈ কৰি আছে বুলি তাৰপৰা ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপাছত বেলেগ জেগাত বি ধৰে মানে পাৰ্চনেল জেগাত এনেকুৱা কৈ আছে কান্দি তাৰপৰা মই কৈ দিছোঁ এনেকুৱা কৰে নানা মানুহ হৈ কিনে মই ভাবাই নাই এনেকুৱা মই নিজৰ দেউতা এনেকুৱা কৰি ভাবা নাই না মানুহ কৈছে মোক মইতো বিশ্বাস কৰা নাই তাৰপৰা মোক পোৱালিটোও কৈছে সৰু পোৱালিটো ইমান বেলেগ কথাটো নকয় না যি হৈছে এইটোৱে তাৰপৰা ক'লে বোলে তোক মই মানুহ ক'লে তোক মই মাৰিম পিটিম এনেকুৱা কৰিম বোলে তাৰপাছতো মই একো নাজানে ছাৰ তাৰপাছত মই মানুহ মাতিলোঁ তাৰপাছত পাতি কিনি তাৰপাছত মানুহ আহিলে ছাৰকেইটা আহিছে তাৰপাছত লৈ আনিছে কেতিয়াবা এনেকুৱা কৰি আছে বুলি কৈছে এইটো 2 দিন মানুহ হৈছে বোলে ছাৰ কালি বি মানুহ দেখিছে বোলে তাৰপাছত মোক কৈছে মানে আগৰ পৰা অলপ হৈ আছিলে ছাৰ মানে চব জেগাত হাত সোমাই বোলে তাৰপাছত বুকুত বি এনেকুৱা তাৰপাছত
আর পার্সোনাল জায়গাত বি আর মানুহ ভৰিটো উঠাৰ টাইমত মানুহ দেখিছে বোলে নিজৰে নানা না ময়ো নিজেও ভাবিব নোৱাৰো কি নিজৰ নানা কি নাম মানুহজনৰ? প্ৰকাশ লামা। প্ৰকাশ লামা। কালি ৰাতি 7:30-8টামান বজাত খবৰ দিয়া হ'ল আমাৰ নামদাং কইলেৰী তামাং লাইনত মানে নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক। তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত। তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো। তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ হেৰি কৰে আৰু ককাই মোক মানে হেৰি কৰে বুলি কৈছে। তাৰপিছত আমি থানাত খবৰ দিলোঁ। তাৰপিছত লগে লগে অচি ছাৰহেঁতি বাইদেউহেঁতি চবেই আহিলে। লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে। প্ৰকাশ লামা নামদাং কইলেৰীৰে হয়। কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ। সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ। কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে। কিন্তু কাৰণ এনেকুৱা যদি হোৱা হ'লে তাই যদি জনা হ'লে বস্তুটো আগতীয়াকৈ জনালেহেঁতেন ঘৰত আৰু ইমান মানে দীঘলীয়া নহ'লহেঁতেন বস্তুটো। কিন্তু মানে বহুত দিনৰ পৰা তাই সহ্য কৰি আছে। তাই পিছে নাজানে এই বস্তুটো কি হয়, ভাল হয় নে বেয়া হয়। আৰু এইটো বিষয় লৈ কিনি কিবা এটা মানে সজাগতা এটা কৰিব লাগিব। আৰু মই এই চেনেলৰ যোগেদি চবকে অনুৰোধ কৰিম নিজৰ বাচ্চাক নিজৰ ছোৱালীক আপোনালোকে ঘৰতো মানে এই বস্তুটো বেড টাচ আৰু গুড টাচটো বিষয়ে অলপ মানে জনাব সিহঁতক। কাৰণ এতিয়া এই ঘটনাটো হ'ব নাপালে, বেয়া কামটো হ'ব নাপালে। যদি কামটো হোৱা হ'লে 12-13 বছৰীয়া ছোৱালীজনীৰ ভাগ্যটো কি হ'লহেঁতেন আপোনালোকে ভাবক। সেইটো কাৰণে মই চবকে অনুৰোধ কৰিম এই বস্তুটোৰ কাৰণে চবে মানে অলপ ধ্যান দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।